আজি আমি প্ৰতিবাদ আজিয়ে কৰা নহয়, আমি আগতেও মানে কৰি আছোঁ। ইয়াত আমি প্ৰতিবাদটো এই গোটেই বাৰে বাৰে কৰিবলৈ বাধ্য হৈছোঁ যে মহিলাসকলক 21ৰ ইলেকশ্যনৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিখন মিটিঙতে হাত দাঙি দাঙি কৈছিলে যে আজিৰ পৰা মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ ঋণ দিব নালাগে আৰু সকলো মহিলাই ঋণ ৰেহাই হ'ব। কিন্তু তেওঁ এই কথাটো প্ৰতিখন গাঁৱত প্ৰতিখন মিটিঙত আৰু প্ৰতিখন জিলাত যেতিয়া এই বক্তব্যটো ৰাখিছিলে, তেতিয়াৰ পৰা আমাৰ মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ ঋণ কিছুৱে দিবলৈ বন্ধ কৰিলে। কিয় কৰিলে? তেওঁ নিজেই কৈছিলে যে আজিৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ দিব নালাগে। এতিয়া এনেকুৱা এটা অৱস্থা হৈছেগৈ, মাইক্ৰ' ফাইনেন্সৰ ঋণ নিদিয়া মহিলাসকলৰ ঘৰলৈ পুলিচ পঠিয়াইছে, ৰাজহুৱা শুনানিৰ কাৰণে কোৰ্টৰ পৰা কাগজ পঠিয়াইছে। গতিকে এইটো এটা আমাৰ চৰমৰ কথা হয় নহয়, মুখ্যমন্ত্ৰী চৰমৰ কথা হয় নহয়। মহিলাসকলক লজ্জাত পেলাইছে নাই? মহিলাসকলৰ আঁচনি কৰি তেওঁ মহিলাসকলক সেই কথাটো পাহৰাই পেলাই কোটি কোটি টকাৰ মানে আঁচনি দেখুৱাই আছে, আঁচনি দেখুৱাই মহিলাসকলক আভুৱাইছে। কিন্তু তেওঁ যিটো প্ৰতিশ্ৰুতি, তেওঁ যিটো 21ৰ প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি তেওঁ ৰক্ষা কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মাই এটা কথা ভাবিছেনে? তেওঁ মহিলাসকলক আভুৱাই তেওঁ নিজৰ মাইকী নামত সম্পত্তি ঘটিছে, ল'ৰা নামত কোম্পানী খুলিছে। কিন্তু তেওঁ কি হৈছে, বাকী মহিলাসকলক বিপদত পেলাইছে। আৰু মহিলাসকলৰ পৰাই কি কৰিছে, তেওঁ বহুত টকা মানে লুটি নি তেওঁ মানে নিজৰ কামত পুতেকহঁতক জীয়েকহঁতক কামত ব্যৱহাৰ কৰিছে। আমি সেয়েহে ক'ব খুজিছোঁ যে এতিয়া আগন্তুক 26ৰ ইলেকশ্যনৰ আগত যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ তেওঁলোকে সম্পূৰ্ণ ৰেহাই নিদিয়ে, তেতিয়াহ'লে তেওঁকো আমি শান্তিৰে থাকিবলৈ নিদিওঁ। আৰু কোনোদিন কেতিয়াও তেওঁক গাঁৱৰ মাজত এনেকৈ মিটিং কৰিবলৈ আমি মুখ্যমন্ত্ৰীক আমি নিদিওঁ। আমাৰ এইটো প্ৰতিশ্ৰুতি কৃষক মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু সকলো মহিলা। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গোলাঘাটৰ আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত লোৱা হৈছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল বিষয়ে হৈছে যে মাইক্ৰ' ফাইনেন্সৰ অসমত যিমানবিলাক মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ আছে, এই সমগ্ৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ দাবীত। আপোনালোকে সকলোৱে জানে যে 2021 চনৰ ইলেকশ্যনৰ আগত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ প্ৰত্যেকখন ইলেকশ্যনৰ ৰেলীত তেওঁ বক্তব্য প্ৰদান কৰিছিলে, ভাষণ প্ৰদান কৰিছিলে। আৰু বিশেষকৈ উজনি অসমৰ জিলাসমূহত তেওঁ কৈছিলে যে 2021 চনত হিমন্ত বিশ্ব শৰ্মাক ভোট দিব লাগে, বিজেপি চৰকাৰক ভোট দিব লাগে, আৰু ভোট দিলে তেওঁলোকে মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ মাফ কৰি দিব। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত তেতিয়া আমি দেখিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মহিলাসকলৰ কোনো ঋণ তেওঁ মাফ কৰিবলৈ সক্ষম হোৱা নাই। আপোনালোকে সকলোৱে জানে যে এতিয়ালৈকে অসমৰ মহিলাৰ টোটেল 12,50,000 কোটি টকাৰ ঋণ আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সকলো ঋণ মাফ কৰিম বুলি কৈ এতিয়ালৈকে কেৱল 1250 কোটি টকাৰ ঋণহে মাফ কৰিছে, অৰ্থাৎ 0.1% তেওঁলোকে মাফ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ আগত যিকেইটা বক্তব্য প্ৰদান কৰিছিলে যে তেওঁ ভোট যিটো কাৰণত বিচাৰিছিলে, তেওঁলোকে আমাৰ এই মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিব লাগিব আৰু এয়া পঞ্চায়তৰ ইলেকশ্যনৰ পূৰ্বে মাফ কৰিব লাগিব। কিন্তু তাৰ পৰিৱৰ্তে আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন খুট কায়দা কৰি তেওঁ এখন মাইক্ৰ' ফাইনেন্স সকাহ আৰু উদগনি আঁচনিৰ জৰিয়তে তেওঁ এতিয়া কৈছে যে 50,000 টকালৈকে থকা মহিলাক তেওঁলোকে ঋণ মাফ কৰি দিব। কিন্তু আমি কৈছোঁ যে 20,000 50,000 নহয়, যিমান মহিলাৰ ঋণ আছে ইলেকশ্যনৰ প্ৰতিশ্ৰুতি অনুযায়ী প্ৰত্যেকজনী মহিলাৰ ঋণ মাফ হ'ব লাগিব। অন্যথা পঞ্চায়ত ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক অসমৰ কোনো গাঁৱতে আমি শান্তিৰে আমি তেওঁলোকৰ ৰেলী কৰিবলৈ নিদিম। আমি তেওঁলোকক বিৰোধিতা কৰিবলৈ বাধ্য হ'ম। হিমন্ত বিশ্ব শৰ্মাই লাগিলে যেনেকৈ নিদিয়ক, লাগিলে তেওঁ ৰিণিকী ভূঞা শৰ্মাৰ মাটি বিক্ৰী কৰি দিয়ক, তেওঁ সম্পত্তি বিক্ৰী কৰি দিয়ক, তেওঁ বাগান বিক্ৰী কৰি দিয়ক, তেওঁ পুত্ৰৰ নামত থকা কিমান কোম্পানী আছে সেই কোম্পানীসমূহক তেওঁ বিক্ৰী কৰি যেনেকৈ নিদিয়ক, লাগিলে অসমৰ প্ৰত্যেকগৰাকী খাটি খোৱা মহিলাৰ তেওঁ ঋণ মাফ কৰিব লাগিব। আৰু এয়া হৈছে আমাৰ কৃষক মুক্তি আৰু নাৰী মুক্তিৰ স্পষ্ট দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।